5 বছৰ আসলতে আমি সেৱা কৰাৰ যত্ন কৰোঁ আৰু অসমৰ ডেভেলপমেণ্ট বহুত বেছি বিশেষকৈ যোৱা 5 বছৰত হৈছে, যোৱা 10 বছৰত হৈছে। উন্নয়ন মানে কোন? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। উন্নয়ন মানে কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। উন্নয়ন মানে বিজেপি, উন্নয়ন মানে NDA। গতিকে মই ভাবোঁ যে অভূতপূৰ্ব, মই এইকেইদিন সদায় এই শব্দটো কৈ আছোঁ, এটা ৰিজাল্ট এইবাৰ হ'ব আৰু আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে একেৰাহে মুখ্যমন্ত্ৰী হ'ব। 5 বছৰ আসলতে আমি সেৱা কৰাৰ যত্ন কৰোঁ আৰু অসমৰ ডেভেলপমেণ্ট বহুত বেছি বিশেষকৈ যোৱা 5 বছৰত হৈছে, যোৱা 10 বছৰত হৈছে। উন্নয়ন মানে কোন? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। উন্নয়ন মানে কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। উন্নয়ন মানে বিজেপি, উন্নয়ন মানে NDA। গতিকে মই ভাবোঁ যে অভূতপূৰ্ব, মই এইকেইদিন সদায় এই শব্দটো কৈ আছোঁ, এটা ৰিজাল্ট এইবাৰ হ'ব আৰু আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে একেৰাহে মুখ্যমন্ত্ৰী হ'ব। 5 বছৰ আসলতে আমি সেৱা কৰাৰ যত্ন কৰোঁ আৰু অসমৰ ডেভেলপমেণ্ট বহুত বেছি বিশেষকৈ যোৱা 5 বছৰত হৈছে, যোৱা 10 বছৰত হৈছে। উন্নয়ন মানে কোন? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। উন্নয়ন মানে কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। উন্নয়ন মানে বিজেপি, উন্নয়ন মানে NDA। গতিকে মই ভাবোঁ যে অভূতপূৰ্ব, মই এইকেইদিন সদায় এই শব্দটো কৈ আছোঁ, এটা ৰিজাল্ট এইবাৰ হ'ব আৰু আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে একেৰাহে মুখ্যমন্ত্ৰী হ'ব। 5 বছৰ আসলতে আমি সেৱা কৰাৰ যত্ন কৰোঁ আৰু অসমৰ ডেভেলপমেণ্ট বহুত বেছি বিশেষকৈ যোৱা 5 বছৰত হৈছে, যোৱা 10 বছৰত হৈছে। উন্নয়ন মানে কোন? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। উন্নয়ন মানে কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। উন্নয়ন মানে বিজেপি, উন্নয়ন মানে NDA। গতিকে মই ভাবোঁ যে অভূতপূৰ্ব, মই এইকেইদিন সদায় এই শব্দটো কৈ আছোঁ, এটা ৰিজাল্ট এইবাৰ হ'ব আৰু আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে একেৰাহে মুখ্যমন্ত্ৰী হ'ব। 5 বছৰ আসলতে আমি সেৱা কৰাৰ যত্ন কৰোঁ আৰু অসমৰ ডেভেলপমেণ্ট বহুত বেছি বিশেষকৈ যোৱা 5 বছৰত হৈছে, যোৱা 10 বছৰত হৈছে। উন্নয়ন মানে কোন? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। উন্নয়ন মানে কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। উন্নয়ন মানে বিজেপি, উন্নয়ন মানে NDA। গতিকে মই ভাবোঁ যে অভূতপূৰ্ব, মই এইকেইদিন সদায় এই শব্দটো কৈ আছোঁ, এটা ৰিজাল্ট এইবাৰ হ'ব আৰু আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে একেৰাহে মুখ্যমন্ত্ৰী হ'ব। 5 বছৰ আসলতে আমি সেৱা কৰাৰ যত্ন কৰোঁ আৰু অসমৰ ডেভেলপমেণ্ট বহুত বেছি বিশেষকৈ যোৱা 5 বছৰত হৈছে, যোৱা 10 বছৰত হৈছে। উন্নয়ন মানে কোন? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। উন্নয়ন মানে কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। উন্নয়ন মানে বিজেপি, উন্নয়ন মানে NDA। গতিকে মই ভাবোঁ যে অভূতপূৰ্ব, মই এইকেইদিন সদায় এই শব্দটো কৈ আছোঁ, এটা ৰিজাল্ট এইবাৰ হ'ব আৰু আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে একেৰাহে মুখ্যমন্ত্ৰী হ'ব।